চৰকাৰৰ চৰম ব্যৰ্থতা বুলি ক'ব লাগিব। ডাবল ইঞ্জিন চৰকাৰৰ চৰম ব্যৰ্থতা বুলি ক'ব লাগিব। এই আমাৰ ভাই বন্ধুসকলে ইমান সময় প্ৰতিবাদ কৰি আছে, এতিয়ালৈকে এজন উচ্চপদস্থ বিষয়া অহা নাই। চালক বুলি ক'ৰবাত তেওঁলোকৰ প্ৰতি এটা ক'ৰবাত ঋণাত্মক চিন্তা আছে নেকি? চালকসকল মানুহ হয় নে নহয়? চালকসকলে এই নিবনুৱা ল'ৰাবিলাকে গাড়ী এখন লৈ EMI দি পেলাই গাড়ী চলাই আছে। তেওঁলোকেতো আজি ইয়াত ফূৰ্তিত প্ৰতিবাদ কৰি থকা নাই। তেওঁলোকৰ আজিৰ দিনটো ভাড়াটো নাই পোৱা মানে EMIটো তেওঁলোকৰ কি হ'ব? তেওঁলোকৰ কিমান কষ্ট হৈছে? গতিকে এই কথাবোৰ বুজি পাবনে নাপায়? আৰু বৰ্তমান সময়ত আন্দোলনটো সকলোৱে আলোচনা কৰি, যিহেতু ড্ৰাইভাৰসকল যথেষ্ট শিক্ষিত ল'ৰা আমাৰ, গোটেইখিনিয়ে সিদ্ধান্ত লৈ পেলাই যিখিনি আমাৰ অসমৰ গাড়ী আছে, এই অসমৰ গাড়ীখিনি আমি এখন এখনকৈ যাবলৈ দিছোঁ, কাৰণ তাতে ল'ৰা ছোৱালীও আছে। আৰু চালকসকলৰ প্ৰতি চৰকাৰৰ যিটো হেয় মানসিকতা অতি দুৰ্ভাগ্যজনক আৰু দুখ পাইছোঁ। এইটো কৰিব নালাগে। চৰকাৰৰ মানুহ পঠাই তেওঁলোকৰ লগত আলোচনা কৰিব লাগে। বহু মানুহৰ ক্ষয় ক্ষতি হৈছে। গোটেই ড্ৰাইভাৰখিনিয়ে ইয়াতে নোখোৱা নেবেলাকে ৰাতিপুৱাৰ পৰা এই ৰ'দত 37 ডিগ্ৰী চেলচিয়াছত ইয়াত প্ৰতিবাদ কৰি আছে। এই AC ৰুমত বহি থকা এই বিষয়া মন্ত্ৰী এইবিলাকে এই কথাবোৰ অনুধাৱন কৰে নে নকৰে? এইবিলাকৰ ভোট লৈ লৈ তেওঁলোক মন্ত্ৰী হৈছে, কোনোবা MLA হৈছে, কিন্তু তেওঁলোকৰ দুখ দুৰ্গতিৰ কথা বুজি নাপায়। আমি যেতিয়া ইয়াত আহি সমবেত হওঁ তেওঁলোকে বেয়া পায় কিন্তু মেঘালয় হওক, অৰুণাচল হওক, সৌকিন্দা অৰুণাচলত আমাৰ অসমীয়া মিচিং সম্প্ৰদায়ৰ লোকসকলে 11জন মানুহক গুলি মাৰিলে, 2 লাখ টকাকৈ ক্ষতিপূৰণ দিলে। সেই গুলি মৰা কেইটা এতিয়ালৈকে কৰায়ত্ব কৰা নাই। কিয়? ইপিনে কয় ডাবল ইঞ্জিন চৰকাৰ। ইয়াতো আপুনি চাওক, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। কি কাৰণে ইমান দেৰি এওঁলোকৰ এটা চলিউশ্যন দিব নোৱাৰিলে? এই মানুহখিনি কি কাৰণে চলিউশ্যন দিব পৰা নাই? নোখোৱা নোবোৱাকৈ ইমান দেৰি ঘণ্টা ঘণ্টা প্ৰতিবাদ কৰি আছে, কিন্তু তেওঁলোকৰ প্ৰতি তেওঁলোকৰ আস্থা নাই। ভাবিছে নেকি যে এওঁলোক সৰু মানুহ, আপোনালোক ডাঙৰ মানুহ? এওঁলোকৰ ভোট লৈ লৈ আপোনালোক ডাঙৰ মানুহ হৈছে। এই কথাখিনি মনত ৰাখিব। আৰু আমাৰ অসমৰ যি কৃষ্টি সংস্কৃতিৰ যি মান্যতা আছে, আমি কোনো কাৰণতে মেঘালয় গাড়ী কিন্তু কোনেও আক্ৰমণ কৰা নাই। আগৰ পৰা চাওক, আপুনি বিগত 10-15 বছৰ চাওক, কোনেও আক্ৰমণ কৰা নাই। কিন্তু আমাৰ অসমৰ গাড়ী তাতে কিমানবাৰ আক্ৰমণ কৰিছে। অলপ দিনৰ আগত তেওঁলোকৰ আৰক্ষীয়ে ফাইন কাটি দিয়ে য'তে ত'তে ৰখালে। আমাৰ ইয়াততো তেওঁলোক য'তে ত'তে সোমাই যায়। আমিতো কেতিয়াও এনেকুৱা নকওঁ। গধূলি হ'লে তাত ওলাবলৈ ভয় কৰে আমাৰ ল'ৰা ছোৱালীয়ে, কিন্তু অসমততো তেওঁলোক ঘূৰিয়েই থাকে। আমি তেওঁলোকক আলহীৰ যি মৰ্যাদা দিব লাগে দি আহিছোঁ, তেওঁলোকৰ চালকসকলক যি মৰ্যাদা দিব লাগে দি আহিছোঁ, কিন্তু আমাৰ চালকসকলক কিয় মৰ্যাদা নিদিয়ে? এই কথা কিন্তু স্পষ্টভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুনি লোৱা উচিত যে এই চালকসকলৰ লগত আমি আছোঁ, অসমীয়া যুৱ মঞ্চ আছে। প্ৰত্যেক দিনাই গণতান্ত্ৰিকভাৱে প্ৰতিবাদ চলি যাব, যেতিয়ালৈকে ইয়াৰ উচিত সমাধান নহ'ব। কিন্তু কিছু সময় পূৰ্বে ইয়াত খাম কাটিছিলে, কিন্তু তাৰ পিছত আকৌ মেঘালয় একাংশ লোকে অসমৰ গাড়ী ভাঙিলে। তাৰপিছতে এতিয়া অৱৰোধ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল। সেইটোৱেতো ক'লোঁ, চৰকাৰৰ শ্ৰম ব্যৰ্থতা। তেওঁলোকৰ কূটনৈতিক কোনো ছিষ্টেমেই নাই। তেওঁলোকে এনেই মুখেৰে কৈ থাকে যে আমি ডাবল ইঞ্জিন চৰকাৰ, ট্ৰিপল ইঞ্জিন। সকলো ৰাইজকে নমস্কাৰ। আজি ৰাতিপুৱাৰে পৰা ধৰি আপোনালোকে নিজৰ স্বাভিমান থকাৰ কাৰণে, ভৱিষ্যতলৈ নিজৰ আত্মসন্মানটো জীয়াই ৰখাবৰ কাৰণে যিমান কষ্ট আৰু ত্যাগ কৰিলে, এই ত্যাগৰ মূল্য কেতিয়াও অথলে নাযায়। আজি যিটো কাৰ্যসূচী আপোনালোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি শৃংখলাবদ্ধভাৱে কৰি দেখুৱালে, তাৰ কাৰণে আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিন্তু মই আপোনালোকক জনাওঁ যে আজি এই কাৰ্যসূচীটো আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ। এই কাৰ্যসূচীটো সিদিনাখনে আমি সম্পূৰ্ণ কৰিম, সিদিনাখনে আমি এই কাৰ্যসূচীটো শেষ হ'ল বুলি ঘোষণা কৰিম, যিদিনাখন অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মেঘালয় চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যৌথভাৱে আমাক এটা নিশ্চয়তা দিব যে এতিয়াৰ পৰা অসমত হওক বা মেঘালয়ত হওক কোনো যাতে চালকক হওক, যাত্ৰীক হওক শাৰীৰিক বা মানসিকভাৱে অপদস্থ নকৰে। প্ৰত্যেকেই স্বাধীনচিতীয়াভাৱে যাব পাৰিব, স্বাধীনচিতীয়াভাৱে জীয়াই থাকিব পাৰিব আৰু জীৱনৰ নিৰাপত্তাটো প্ৰদান কৰিম বুলি চৰকাৰে দায়িত্ব ল'ব। প্ৰিয় সতীৰ্থসকল আৰু সন্মানীয় জ্যেষ্ঠসকল, গতিকে ৰাতি যথেষ্ট হৈ আহিছে আৰু ইতিমধ্যে দেখিছে প্ৰায় 12-14 কিলোমিটাৰ ট্ৰেফিক জাম লাগিছে। আমি মানুহ, আমি পিশাচ নহয়। তেওঁলোকৰ দৰে পৈশাচিক কাম কৰি আমি আনন্দিত নাপাওঁ, আনন্দিত নহওঁ। আমাৰ দুখ লাগিছে যে আমাৰ এই প্ৰতিবাদটোৰ কাৰণে আজি যথেষ্ট সংখ্যক ৰাইজে ত্যাগ কৰিবলগীয়া হৈছে, কষ্ট পাবলগীয়া হৈছে। প্ৰথমে আমি তেওঁলোকৰ ওচৰত হাতযোৰ কৰি ক্ষমা বিচাৰিছোঁ যে আমি আপোনালোকৰে পুত্ৰ সন্তান, আপোনালোকে ভাই, আপোনালোকৰে ককাই, আপোনালোকৰে আমি ঘৰৰ পৰিয়ালৰ একোজন সদস্য। গতিকে আপোনালোকৰ এই যি কষ্ট হৈছে তাৰ কাৰণে আমাক ক্ষমা কৰি দিব। আমি নিবিচাৰোঁ চৰকাৰৰ গাফিলতিৰ কাৰণে ৰাইজে কষ্ট পাইছে। আজি যিমান সময় প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, এই সময়কণত যদি দুয়োখন ৰাজ্যৰ
চৰকাৰী উচ্চ পদস্থ বিষয়াসকল যদি আহি আলোচনা কৰিলে হয় তেতিয়াহ'লে ৰাইজেও দুৰ্ভোগ নুভুগিলে হয়, আমিও এই ৰাতিলৈকে প্ৰতিবাদ সাব্যস্ত কৰি থাকিবলগীয়া নহ'ল হয়। গতিকে প্ৰিয় সতীৰ্থসকল আৰু শ্ৰদ্ধাৰ ৰাইজ আৰু অসমবাসী ৰাইজক আমি হাতযোৰ কৰিছোঁ, অনুৰোধ কৰিছোঁ, অহাকালি পুৱা 7 বজাৰে পৰা পুনৰ যোৰাবাটৰ এই স্থানত ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত হ'ব, পথ অৱৰোধ কাৰ্যসূচী হ'ব। মেঘালয়ক আমি এটা শিক্ষা দিব বিচাৰিছোঁ, আমাক সমূহ অসমবাসী ৰাইজৰ বিভিন্ন দল সংগঠনৰ বুদ্ধিজীৱীসকলৰ শিল্পী সাহিত্যক সকলোৰে সহায় সহযোগিতা লাগে, কাৰণ এয়া আক্ৰমণ চালকৰ ওপৰত নহয়, অসমীয়াৰ ওপৰত আক্ৰমণ, অসমীয়া জাতিটোৰ ওপৰত আক্ৰমণ। গতিকে ঐক্যবদ্ধ হৈ এই সংগ্ৰামখন আমি আগুৱাই নিলেহে ভৱিষ্যতে মেঘালয়ে আমাক সমী কৰি চলিব, আমাক মানুহৰ দৰে জ্ঞান কৰিব। গতিকে এইখিনি কৈ আজিৰ কাৰ্যসূচী ঘোষণা কৰি পুনৰবাৰ সেইসকল যাত্ৰীক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ যে যথেষ্ট সময় আপোনালোকে কষ্ট পালে, কিন্তু আমাৰো বাধ্যবাধকতা আছে, তথাপিও মানৱীয় দৃষ্টিভংগীৰে আমি কথাটো আপোনালোকৰ দুখ কষ্ট অনুভৱ কৰি আজিৰ কাৰ্যসূচীটো ঘোষণা হ'ল বুলি আহ্বান জনাইছোঁ। অহাকালি পুনৰ 7 বজাৰ পৰা আকৌ ধাৰাবাহিকভাৱে হ'ব, অহাকালি ইয়াতকৈ বলিষ্ঠভাৱে হ'ব, গণতান্ত্ৰিক পদ্ধতিৰে আমি ইয়াতকৈ বলিষ্ঠভাৱে কাৰ্যসূচী আৰম্ভ কৰিম। স্থায়ী সমাধান লাগিব, সমাধান নহয়। প্ৰতিবাৰতে সমাধানৰ আমাক নিশ্চয়তা দিয়ে, কিন্তু স্থায়ী সমাধানৰ আজিলৈকে নিশ্চয়তা নিদিলে। এইবাৰ বিচাৰিছোঁ যে এইটো ঘটনাই শেষ হওক, এটা মিলা প্ৰীতিৰে সমন্বয়েৰে। আমি আৰু কিমান দিন এইখিনি সহ্য কৰিব লাগিব? KSU প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক সুধিব বিচাৰিছোঁ যে অসমীয়া মানুহৰ এই কপালত কিবা বা মুখত বুৰ্বক বুলি লিখা আছে নেকি? যোৱাকালি আমি দেখিবলৈ পাইছোঁ অন কেমেৰা তেওঁলোকে আহি মানে বাছি বাছি কেৱল মাথো ML ৰেজিষ্ট্ৰেশ্যনৰ গাড়ীবিলাক এৰি দিছে, AS লিখা অসম পঞ্জীয়নৰ যিবিলাক গাড়ী চব গাড়ী ভাঙি দিছে, আৰু দেখিবলৈ পাইছোঁ এই মস্ত ডাঙৰ ডাঙৰ পাথৰ, শিল, লাঠি, দা কোঠা লৈ তেওঁলোকে আক্ৰমণ কৰিছে। আৰু আক্ৰমণ কৰা গাড়ীৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ শিশু আছে, তাত নাৰী আছে। এখন চৰকাৰৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনাক আমি এটা আহ্বান জনাব বিচাৰিছোঁ। যোৱাকালি আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে মেঘালয় পুলিচৰ সন্মুখত, প্ৰশাসনৰ সন্মুখত অসমীয়া মানুহৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ চলাইছে। KSU অৰ্গেনাইজেশ্যনটোক আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, কেৱল মেঘালয়ত KSU থকা নিচিনাকৈ কেৱল এনেকৈ ভাবিলে নহ'ব, অসমতো তেনেকুৱা দল সংগঠন বা অসমক ভাল পোৱা অসমপ্ৰেমী জাতীয়তাবাদী স্বাভিমানী ব্যক্তিসকল আছে। এটা কথা স্পষ্ট, আজিৰ পৰা আহি থকা দিনত যদি কিবা কাৰণত যদি মেঘালয়লৈ অসমৰ মানুহ নগ'লেও চলিব, কিন্তু মেঘালয়ৰ মানুহ শ্বিলঙৰ মানুহ এনেকৈ দি গৈ পেলাই এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টৰ দ্বাৰা বাহিৰত কিন্তু যাব লাগিব। ML যিকোনো ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী যদি আহি থকা দিনত কিবা কাৰণ যদি অসমৰ গাড়ীৰ ওপৰত যদি অত্যাচাৰ চলায়, অসমীয়াৰ ওপৰত যদি অত্যাচাৰ চলায়, ইয়াত কিন্তু বান্ধি ৰাখি থোৱা হ'ব। তেতিয়া কিন্তু অসম পুলিচ প্ৰশাসন, অসম চৰকাৰে কিন্তু বিলাসী থানা অসম বা দল সংগঠনক তেতিয়া জবাবদিহি কৰিলে নহ'ব। এটা কথা স্পষ্ট হয়, যোৱাকালি তেওঁলোকে যিখিনি মানে উৎপাত চলাইছে, সন্ত্ৰাসবাদী বা এক্সট্ৰিমিষ্টে কৰা নিচিনা অপৰাধ কৰিছে। গতিকে অসম চৰকাৰক মই মাননীয় গৃহ বিভাগক এটা অনুৰোধ জনাম যে এক্সট্ৰিমিষ্ট বা উগ্ৰপন্থী এগেইনষ্টত যিবিলাক ছেকশ্যন থাকে, UPA যিবিলাক ছেকশ্যন থাকে, সেই ছেকশ্যনৰ আণ্ডাৰত তেওঁলোকক আনি পিনে জেল হাজতত তেওঁলোকক প্ৰেৰণ কৰক। আৰু এটা কথা স্পষ্ট হয়, এই 7 চিষ্টাৰ কথা কয় যে 7 বাই ভনী কথা কয়, এই 7 বাই ভনী কনচেপ্টটো আৱেগটো কেৱল অসমেহে জীয়াই ৰাখিছে, অসমে কেৱল জীয়াই ৰাখিব। অসমৰ ওপৰত অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মেঘালয় সকলোৱে অত্যাচাৰ চলাব, এইটো কেতিয়া কোনো কাৰণে সহ্য কৰা নহ'ব। অসমৰ মানুহৰ সহানুভূতি আছে, অসমৰ মানুহৰ আন্তৰিকতা আছে, সেই বুলি এইটো নহয় যে অসমৰ মানুহ গোলাম হৈ পেলাই জীয়াই থাকিব। এটা কথা স্পষ্ট কথা, আজি এডিশ্যনেল SP গাড়ী ধৰি ৰাখিছে আমাৰ তাত, আমাৰ প্ৰতিবাদ কৰা আপোনাৰ প্ৰতিবাদকাৰীয়ে। আহি থকা দিনত যদি ইয়াত যদি সফল সমাধান নহয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰী কনৰাড চাংমাই হওক বা যোনে নহওক লাগিলে, যিকোনো ধৰণৰ ব্যক্তি এই অসময়দি পাৰ হৈ পেলাই ইয়াত এয়াৰপৰ্টত যাব নোৱাৰিব। এইটো কথা স্পষ্টকৈ কৈ দিয়া হৈছে। আহি থকা দিনত কিন্তু জংগী আন্দোলন হ'ব। আমি গণতান্ত্ৰিকভাৱে তেওঁলোকে আন্দোলন কৰা কোনো অধিকাৰ দেখা নাই। নেচৰ পৰা তেওঁলোকে বহিষ্কাৰ কৰিব লাগে, গতিয়াই উলিয়াই দিব লাগে। নেচত থাকি তেওঁলোকে আন্দোলন কৰিব শিকা নাই। তেওঁলোকে জেনজিক ৰিপ্ৰেজেণ্ট কৰে। আজি গোটেই ইণ্ডিয়া জেনজিক তেওঁলোকে লজ্জানত কৰিছে, কাৰণ জেনজিয়ে কেতিয়া কোনো কাৰণ এনেকুৱা ধৰণৰ বিষয়বিলাকত য'ত কেতিয়া কোনো কাৰণত ইনজাষ্টিছৰ লগত কেতিয়া কোনো কাৰণত চাথ দিয়া নাই। দেখিছে আপোনালোকে, জেনজিয়ে সদায় জাষ্টিছ দিবৰ কাৰণে এটা শুদ্ধ পথত থাকি পেলাই কাম কৰিছে। কিন্তু যোৱাকালি আমি দেখিব পালোঁ, এতিয়া তেওঁলোকে দায় হৈ মন্তব্য দিছে যে সেইখিনি আমাৰ মানুহ নাছিলে। যদি তোমালোকৰ মানুহ নাছিলে, সেই মানুহখিনি তেতিয়াহ'লে KSU খাচী ষ্টুডেণ্ট ইউনিয়নে উলিয়াই দিয়ক, নাগালেণ্ড মেঘালয় চৰকাৰে উলিয়াই দিয়ক। কৰ্ণাড চাংমাইটো দায়িত্ব হয়, আৰু কৰ্ণাড চাংমাই যদি এইখিনি দায়িত্ব যদি পালন কৰিব নোৱাৰে, এনেকৈ অসমীয়া মানুহে বাৰে বাৰে মেঘালয় শ্বিলঙত গৈ মাৰ খাব নোৱাৰে। দাঁতি কাষৰীয়া ৰাজ্য বা ষ্টেটে কেতিয়াও কোনো কাৰণত মাৰ দিব নোৱাৰিব অসমীয়াৰ ওপৰত, আৰু এইটো কৰ্ণাড চাংমাইৰ দায়িত্ব হয়। যদি আপুনি সেই অপৰাধীকেইজন যদি উলিয়াই দিব নাই, তেতিয়া আপুনি মুখ্যমন্ত্ৰী চকীৰ পৰা আপুনি পদত্যাগ কৰক। মই বিকাশ, যেতিয়ালৈকে সহ্য কৰি থাকিম, যেতিয়ালৈকে প্ৰত্যাক্ৰমণ নকৰোঁ, এইবিলাক ঘটনা হৈ থাকিব। এতিয়া সুনীত দা, অসম, মেঘালয়, নাগালেণ্ড ভাৰতৰ ভিতৰত পৰে নে নপৰে? নিশ্চয় পৰে। যদি পৰে, সিহঁতৰ তাত গণতন্ত্ৰৰ সংবিধান বেলেগ আৰু আমাৰ ইয়াত বেলেগ। এই কথা বতৰাবোৰ চলিব নি? পিঠি বহল কৰি দিব লাগিব। আমাক কৰিছে, আমিও কৰিব লাগিব। হা, মই আগৰ পৰা কৈ আছোঁ, তেতিয়া মোক কয় গুণ্ডা গুণ্ডা বুলি কয় মোক। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব লাগিব। আইনখন ক'ত আছে?
আইনখন নাগালেণ্ড অৰুণাচলত বেলেগ, মেঘালয়ত বেলেগ। আৰু আমাৰ মানুহে কৈ থাকিব অসমীয়া মানুহ সহনশীল, অসমীয়া জাতি উদাৰ জাতি হোৱা, উদাৰতা মানে পিটন খোৱা নি? হ'ব পাৰে, পিঠি বহল কৰি দিম সিহঁতৰ। কিহৰ গণতন্ত্ৰৰ কথা ইয়াত ক'বলৈ আহিছে? হা, আমাৰ মানুহ মাৰিব, ইয়াত গণতন্ত্ৰৰ কথা ক'বলৈ আহিছে? হা, ইয়াত শান্তিপূৰ্ণ প্ৰতিবাদৰ কথা ক'বলৈ আহিছে। সিহঁতে আমাক পিটি থাকিব আৰু আমি ইয়াত গণতান্ত্ৰিক আন্দোলন কৰি থাকিম। পিঠি বহল কৰি দিম, মই ক'লো পিঠি বহল কৰি দিম। ইয়াত বীৰ লাচি থানা কৰিছো, জাতিৰ ওচৰত দায়বদ্ধ, কোনোবা নেতা মন্ত্ৰীৰ ওচৰত আমি দায়বদ্ধ নহয়। কিন্তু শৃংখল প্ৰতি বছৰে শৃংখল চলিহা প্ৰতি বছৰে কাৰবাৰবিলাক হয়। যেতিয়া এটা পৰ্যটনৰ সময় আহে, আমি ইমান দিন ককাইদেউ, আমি ইমান দিন নিজৰ ভাই ককাই বুলি আমি সিহঁতৰ লগত সোমোৱা নাছিলো, যুদ্ধ কৰা নাছিলো, কিন্তু এবাৰ কৰিম। 4 বছৰীয়া ল'ৰা তাৰ গালত এই আইনাৰ দাগ চিচা ভৰাই দিছে। হয় 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 হয়, হা, কথা হ'ব পাৰে। হা, পিঠি বহল কৰি দিম, মই ক'লো নহয়। আমি বীৰ লাচি থানা কৰি আছো, নিজৰ জিলাখন শেষ, তাৰপিছত ইয়াত মানুহে মাৰ খাইছে। হা, এই যদি ড্ৰাইভাৰখিনি নহ'লেহেঁতেন মেঘালয়ৰ অৰ্থনীতি টচ টচ হৈ গ'লহেঁতেন। কৃতজ্ঞ নহয় সিহঁতি, সিহঁতি আমাৰ প্ৰতি কৃতজ্ঞ নহয়। মেঘালয়ৰ যে ল'ৰা ছোৱালীবোৰ গুৱাহাটীত পঢ়ি আছে, হা, কাইলৈ যদি খালী কৰ বুলি কওঁ খালী কৰিব লাগিব। এই কাৰবাৰবোৰ নচলিব, এই কাৰবাৰবিলাক নচলিব। আৰু আমি পাতি ল'ম, বীৰ লাচি থানা অসমৰ মজিয়াত পাতিম, আৰু আমি আমাৰ ষ্টাইলত কাম কৰিম, আমি আমাৰ ষ্টাইলত কাম কৰিম। তাৰ কাৰণে আমাৰ ল'ৰা জেললৈ যাব। আজি অসম পুলিচে শিকা উচিত আছিলে মেঘালয় পুলিচৰ পৰা। মেঘালয় পুলিচে যেতিয়া গাড়ী ভাঙি আছিলে, মেঘালয় পুলিচৰ আগত ভাঙি আছে, ডেফিনেটলি হয়। কেমেৰাত মেঘালয় পুলিচে এটাও ছাত্ৰ সন্থা মানে সিহঁতৰ ছাত্ৰ সন্থা যিটো আছে, সিহঁতৰ ল'ৰা এটাকো এৰেষ্ট কৰা নাই। আমাৰ আকৌ পুলিচকেইটা কি উৎপাত চাব। হা, আমাৰ পুলিচৰ কিবা এটা কৰিব নোৱাৰি, ৰাতি 2টা 1টাত ঘৰত গৈ উঠাই চুচৰাই আনিব। জক দম আছে যদি এতিয়া সিহঁতক উঠাই আনক চুচৰাই, জক দম তাত দেখুৱাওক, আমাৰ ওপৰত নহয়, নিজৰ মানুহকেইটাৰ ওপৰত। তাত দম দেখুৱাওক য'ত দম দেখুৱাব লাগে। অৰুণাচলে গুলি মাৰিলে, এটা গুলি অসম পুলিচে ফুটাব নোৱাৰিলে। হা, ইয়াতকে লজ্জাৰ কথা থাকিব পাৰে? এইখিনিয়ে কথা। সুনীতা, মোৰ স্বাস্থ্য খুব বেয়া। মই বিদায় দি মই অকণমান 2টা কথা সুধিব বিচাৰিছো, মই বেছি সময় নাৰাখো। এতিয়া কথাটো হ'ল, খাচী ষ্টুডেণ্ট ইউনিয়নে ক্লিয়াৰিফাই কৰিছে যে ইয়াত তৃতীয় পক্ষ জড়িত হৈ আছে, কিন্তু আমি ভিডিঅ'ত দেখা পাইছোঁ যে প্ৰটেষ্টত অহা মানুহে গাড়ী ভাঙিছে, প্ৰটেষ্টত অহা মানুহে মটৰ বাইক ভাঙিছে, প্ৰটেষ্টত অহা মানুহে গোটেই উদ্ভণ্ডালি কাম কাজ কৰিছে। খাচী ষ্টুডেণ্ট ইউনিয়নে নিৰাপদ দূৰত্বত অৱস্থান কৰিছে, সেইবুলি আমি এৰি দিম নেকি? খাচী ষ্টুডেণ্ট ইউনিয়নে এতিয়ালৈকে তেওঁলোকৰ নেতাই এটা শব্দ প্ৰকাশ কৰা নাই, কনৰাড চাংমাই এটা শব্দ প্ৰকাশ কৰা নাই, যি নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী এটা শব্দ প্ৰকাশ কৰা নাই। তেখেত নেডাৰ আহ্বায়ক, যিটো যদি অথৰিটিয়ে একো নকয়, তেতিয়াহ'লে সাধাৰণ এই কেব চালকসকলে, সাধাৰণ এই যিসকল টুৰিজিমৰ লগত জড়িত আমাৰ অসমীয়া ককাই ভাইসকলে কি কৰিব? কাৰ মুখলৈ চাব? শৃংখল, মই এটা কথা স্পষ্টকে সুনীতা কৈছো, মই কেব চালকসকলক কৈছো, আমি আছো আপোনালোকৰ পক্ষত। আপোনালোকৰ গাত হাত দিলে হাত ভাঙি দিয়া হ'ব, আপোনালোকৰ গাত হাত দিলে হাত ভাঙি দিয়া হ'ব। মই এইটো কথা স্পষ্টকে মই আপোনালোকক কৈছো। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব, তাতকে আৰু বেলেগ কথা বতৰা নাই। এই যে সংগঠন নেডা আছিল, ৰাজনৈতিকভাৱে নেচো আছিল ছাত্ৰ সংগঠন, ডিমৰীয়া MLA-টোৱে কাম নাই, তপন দাস নেকি, ই আহিব নোৱাৰিলে। এইটো ইমান মানে মই MLA উঠোতেই কৈছো, এইটো কোৱালিটিয়ে নাই, এইটো MLA হৈছে। এই তপন দাস নে কোনোবা এটা MLA হৈছে ডিমৰীয়াৰ, হা, কোৱালিটি বেষ্ট নথকা মানুহ। সি আহি মানুহখিনিৰ ওচৰত থিয় দিব লাগিছিলে। হা, এইবিলাক মানুহক MLA জিকালে হ'বই এনেকুৱা। হা, কোৱালিটি নাইকিয়া থাৰ্ড ক্লাছ মানুহ এটাক MLA জিকাইছে। হা, আৰু মই এটা কথা একদম স্পষ্টকে আপোনালোকক কৈ দিছো, স্পষ্টকে কৈ দিছো, এই মানুহখিনিৰ লগত আমি আছো। আমি কেব চালকৰ লগত আছো, অসমীয়া সত্তাটোৰ লগত আমি আছো। আৰু অনাগত দিনত এখন যুদ্ধ হ'ব, আমি কিন্তু যুদ্ধ কৰিম দেই। মই গণতান্ত্ৰিক প্ৰতিবাদত বিশ্বাসী মানুহ নহয়, সিহঁতি মাৰিছে আমিও মাৰিম, কথা ইমানেই। সেইটো একদম স্পষ্ট কথা কৈ দিছো।
স্পষ্টকৈ এই কথা বতৰাবিলাক আপোনালোকৰ জৰিয়তে আমি কৈ দিছোঁ। আমাক মাৰিছে, আমিও মাৰিম, কথাই বান্ধি। মই বেলেগ কথা বতৰা নাই। শৃংখল, মই এটা কথা আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, এইটো প্ৰসংগতে যে সীমা সমস্যাই অসমক একেবাৰে জোৰলা কৰি পেলাইছে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে ধেমাজিৰ কথা, মিংমাং বদতিত 11জন লোক এতিয়াও AMCত চিকিৎসাধীন, এতিয়াও তাত প্ৰটেষ্ট চলি আছে। আৰক্ষী একো কাম কৰিব পৰা নাই। নাগালেণ্ড সীমাৰ কথা মই নকওঁ, আপুনি সম্পূৰ্ণকৈ জানেই সোণাৰীত কি হয়, আপোনাৰ নাজিৰাত কি হয়, নাগালেণ্ড সীমান্তৰ কথা আপোনাৰ সকলো নখদৰ্পণ। মিজোৰাম সীমান্তত মিজোৰাম সীমান্তত কাছাৰত কি পৰিৱেশ চলে সকলো নখদৰ্পণত। এতিয়া মেঘালয় গোটেই ফালৰ পৰা অসমখনক চেপি খুন্দি আহিব আৰু আমাৰ সীমা সমস্যাবিলাক এনেকৈ থাকিব। তাৰ পৰিণতি আজি যদি যোৰাবাটত, কাইলৈ ধেমাজিত, পৰহিলৈ নাজিৰা, তাৰ পিছদিনাখনি চৰাইপুঙত। এতিয়া এইবিলাক সমাধান হ'ব পাৰেনে? হ'বনে? কিবা কাম কৰি আশা কৰিব পাৰিনে? নে আপোনালোকে কি কৰিব? নাই, যুঁজিব লাগিব। যুঁজিলে যেতিয়া আমি যুঁজিম, মই আগৰ পৰা আমি কৈ আছোঁ বিলাসী থানা অসমে, যেতিয়ালৈকে এটা জাতিয়ে যুঁজিব নোৱাৰে সেইটো জাতি বাচি নাথাকে। আৰু এখন যুদ্ধ হ'ব, আৰু খুব ভয়ানক যুদ্ধ হ'ব। সদায় অসমীয়া উদাৰ জাতি এইবিলাক ক'বলৈ এৰক। অসমীয়া যোদ্ধা জাতি সেইটো ক'বলৈ শিকক। উদাৰ জাতি কৈ আমাৰ জাতি সত্তাৰ যিটো তেজ আছিলে, তেজটোক ধ্বংস কৰা হৈছে, আমাৰ DNA-টোক ধ্বংস কৰা হৈছে। যুঁজিব লাগিব, কথা ইমানেই। মই শৃংখল ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে। শৃংখলৰ স্বাস্থ্য খুব ভাল, ঠিক নহয়, তাৰ মাজতো আজি প্ৰতিবাদস্থলী দেখা পোৱা গৈছিল। মই শৃংখল চলিয়া ধন্যবাদ জনাইছোঁ। মই বিক্ৰম পাটোৱাৰী, আপুনি ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ ইউনিয়নৰ আপুনি জেনেৰেল ছেক্ৰেটাৰী। এতিয়া মই সাতভনী বুলি আমি কওঁ, মই আপোনালোকে কেনেকুৱা ধৰণৰ, মই অসম পাৰ্চপেক্টিভত যদি সোধোঁ, আজি এইটো কিবা এটা ঘটনা ঘটিছে কাৰণে আমি গম পাইছোঁ, কিন্তু এনেকুৱা ঘটনা আলোচনাৰ মাজলৈ নোহোৱাকৈ সদায় ঘটি থাকে বুলি ক'লেও হয়তো বঢ়াই কোৱা নহ'ব। ধ্ৰুৱই কৈছে বা ৰাজাক আহমেদে ক'ব, আপোনালোকে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ থাকে এনেকুৱা ক্ষেত্ৰত আপুনি কওকচোন। আজি অনুষ্ঠানলৈকে আপোনালোকে আমাক নিমন্ত্ৰণ জনোৱাৰ কাৰণে আমাৰ ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ ইউনিয়নৰ পৰা প্ৰতিদিন গোষ্ঠীক আমি ধন্যবাদ জনাইছোঁ। যিহেতু এই আলোচনা আপোনালোকে ভাগ ল'বলৈকে আমাক মাতিছে। আমি ধৰক প্ৰকৃততে ক'ব গ'লে আমি একোজন চালক, আৰু এই সমস্যাৰ পৰা আমি মানে এইটো নহয় যে আজিৰ পৰা আমি এইবিলাক মানে সমস্যাৰ আৰম্ভণি হৈছে, এইবিলাক বহুত পূৰ্বৰ পৰা আৰম্ভ হৈ আছে। সেইকাৰণে আমি ইউনিয়নটো যেতিয়া সৃষ্টি কৰিছিলোঁ, তেতিয়া আমি নামেই দিছিলোঁ ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ্ছ ইউনিয়ন। যেটা সকলোকে লৈ কিনে আমি আগুৰি যাতে আমি ইউনিয়নটো গঠন কৰিব পাৰোঁ। আৰু মেঘালয় যিটো আজি সমস্যা, যিটো আপোনালোকে যিটো আজি মিডিয়া হ'ল কাৰণে আপোনালোকৰ ৰাইজৰ মাজত বস্তুটো আহিছে, আমি এই সমস্যাটো আমি 2004-2003 চনৰ পৰা ভোগ কৰি আহিছোঁ। তেওঁলোকে আমাক প্ৰতি বছৰে অক্টোবৰ ছিজন আৰম্ভ হোৱাৰ আগে আগে KSUৱে এই বুলি নহয়, প্ৰত্যেক বছৰে KSUৱে এটা মানে এনেকুৱা এটা সেই কৰে, প্ৰটেষ্ট কৰে, যিটো প্ৰটেষ্টত মানে আমাৰ টুৰিষ্টখিনি ভাঙি যায়। এনেকুৱা এটা আমাৰ ইকনমিকেলি বহুত উইক কৰি পেলাই দিছে ড্ৰাইভাৰখিনিক, যে আমি ছিজনটোৰ কাৰণে অপেক্ষা কৰি থাকোঁ যে অক্টোবৰ মাহ আহিব, অক্টোবৰৰ পৰা আমি ভাড়াৰ কাৰণে আমি আপগ্ৰেড হ'ম, বা আমাৰ বুকিংবিলাকো সেনেকৈ আহে, বা আমি হোটেলবিলাকো সেনেকৈ বুকিং মানে অগ্ৰাধিকাৰ দিওঁ। কিন্তু এওঁলোকে কি কৰিছে, প্ৰত্যেক বছৰে এইবিলাক কাম কাজৰ মাজেৰে মানে আমাৰ মানে বিৰাট ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে। আমি প্ৰত্যেকবাৰে অসম চৰকাৰক জনাই আহিছোঁ আমাৰ দাবীবিলাক, কিন্তু অসম চৰকাৰে এই ক্ষেত্ৰত মানে একদম নিমাত্মা মানে অৱস্থান কৰিছে। গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ আজি এইটো সমস্যাটো অকল এতিয়া আমাৰ সমস্যা হৈ থকা নাই, এইটো আমাৰ জাতীয় সমস্যাৰ নিচিনা হৈছে। কাৰণ এইটো অকল আমাৰ ওপৰত এটেক কৰা নাই, জাতিৰ ওপৰত এটেক কৰিছে, পৰ্যটন বাহনৰ ওপৰত এটেক কৰিছে, বহুত সৰু ল'ৰা ছোৱালী, বহুত মানুহ। মই বিক্ৰম দেখি এই যিটো দৃশ্যাংশ এতিয়া কেমেৰাত ওলাই আছে, বাছখনৰ তলত ল'ৰা ছোৱালীবিলাক সোমাই গৈছে। এই দৃশ্য দেখাৰ পিছত বাহনখন তাত ৰখাই থোৱা হৈছে, তাত চাগে AS ৰেজিষ্ট্ৰেশ্যন চাইজৰ এফালৰ পৰা ভাঙি গৈছে। তেনেকুৱা ধৰণৰ এইটো কি দৃশ্য আপোনাৰ পোহৰলৈ আহিছে কাৰণে দেখা পোৱা গৈছে। সদায় বুলি নহ'লেতো ৰেগুলাৰ এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে থাকে। হয়, আপুনি নিজেও শ্বিলঙলৈকে কেতিয়াবা গৈছে নিজৰ ব্যক্তিগত গাড়ী লৈ, তেওঁলোকে নানান ধৰণৰ সমস্যা, হয় গাড়ীখন চপাই দিব, হয় আপোনাক দুই এষাৰ গালি পাৰিব, মানে ইমান মানে এনেকুৱা যেন লাগে যে মই শ্বিলং কিয় গৈ আছোঁ। একচুৱেলি আমাৰ আমি শ্বিলংখনৰ ওপৰত নিৰ্ভৰশীল, সেইকাৰণে আমি যাব লগা বাধ্য হৈছোঁ। কিন্তু তেওঁলোকে আমাৰ ওপৰত সদায় এনেকুৱা মানে আক্ৰমণ কৰে যে আমি মানে এতিয়া নিৰুপায় গৈছোঁ, আমাক শ্বিলং নালাগে, আমি শ্বিলং নগ'লেও আমি চলিব। কিন্তু এতিয়া হৈছে আমাৰ এই যিটো সমস্যাৰ সৃষ্টি হৈছে, এই সমস্যাৰ সৃষ্টি আমাৰ জাতীয় দল সংগঠনবিলাক আগবাঢ়ি আহিব লাগে, আমাৰ লগত সহায় সহযোগিতা কৰিব লাগে। আমি এতিয়াও বিশ্বাস কৰোঁ যে আমি অহিংসা নীতিৰ ওপৰত বিশ্বাস কৰোঁ, আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। আৰু এই ধাৰা যদি কনৰাড চাংমা ডাঙৰে যদি আপোনাৰ ভাৰতবৰ্ষৰ ওচৰত ক্ষমা নোখোজে, কাৰণ কিয় এইটো অকল আমাৰ এইটো ছেভেন ষ্টেটৰ ওপৰত ডিপেণ্ড কৰি থকা নাই, গোটেই ভাৰতবৰ্ষৰ ওপৰত ডিপেণ্ড কৰিছে। গোটেই পৰ্যটকখিনি নিজৰ বুকিংবিলাক কেঞ্চেল কৰিছে। গতিকে কনৰাড চাংমা ডাঙৰীয়াই আমাৰ ভাৰতবৰ্ষৰ ওচৰত ক্ষমা খোজা দৰকাৰ। আৰু এই ক্ষেত্ৰত মেঘালয়ৰ প্ৰশাসনিক দিশটো
মানে হোম বিভাগটো অত্যন্ত মানে বিফল হৈছে আৰু তেওঁলোকৰ যিজন মিনিষ্টাৰ তেওঁলোকে পদত্যাগ কৰাটো মই দাবী উত্থাপন কৰিছোঁ। ইভেন কনৰাড চাংমা ডাঙৰীয়া আমাৰ অনুষ্ঠান তেখেতে কিমান চাই নাজানো, কিন্তু কোনোবাই যদি চাই আছে তেখেতৰ ঘনিষ্ঠ, তেখেতো ঘৰলৈ যাবলৈ হ'লে বহু সময়ত এই ৰাস্তাটোৱে তেখেতে ব্যৱহাৰ কৰে। এই ৰাস্তাটো ব্যৱহাৰ হয়। এইটো এটা এটা নিয়ম আছিল অসমৰ মেঘালয় অসম অৰুণাচলৰ সম্পৰ্ক, অসম মেঘালয় অসমখনৰ কথাখিনি বাদ দি তাত যি ধৰণে গাড়ী জ্বলাই দিয়া হৈছে, বিশেষকৈ এই কণমানি 4 বছৰীয়া সন্তানটিৰ গালত যেতিয়া আইনা সোমোৱাই ৰঙা দাগ তেজ বৈ আছে, এয়া কোনেও মানি ল'ব নোৱাৰে। আৰু এই যিখিনি মানুহ আপোনাৰ অসম ৰাজ্যিক চালক সন্থা কওক, সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ কওক, 7 চিষ্টাৰ্ছ আপোনাৰ কেব অপাৰেটৰ ইউনিয়ন কওক, সকলোখিনি আমাৰ খিলঞ্জীয়া মানুহ, তেওঁলোকে কাম কৰি খাই আছে ভাই। তেওঁলোকে শ্ৰমৰ ওপৰত নিৰ্ভৰশীল হৈ আছে, তাত হাজাৰ হাজাৰ লোক তাত পৰিয়াল তাত জড়িত হৈ আছে। আৰু এই ক্ষেত্ৰত চৰকাৰখন যদি আগবাঢ়ি নাহে, আজি তেখেতসকল সন্মুখলৈ গৈ তাত প্ৰতিবাদ সাব্যস্ত কৰিছে, অকল তেখেতসকলৰ কাম নহয় এইটো, বীৰ লাচিত সেনা অসম তেখেতসকলৰ লগত আছে বা অন্যান্য জাতীয় দল সংগঠন লগত গৈছে, সকলোখিনি উবুৰি খাই আহিব লাগিব, তেতিয়াহে এই গোটেই কথাবিলাক আচলতে এটা সফল ৰূপায়ণ হ'ব। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে আজিৰ যিখিনি অসম মেঘালয় সীমান্তত সংঘটিত হৈছে কাৰ্যক্ৰমণিকা, প্ৰতিবাদী কাৰ্যক্ৰমণিকা, তাৰ যিটো পটভূমি, সেই পটভূমিৰ ওপৰত আমি কথা পাতি আছিলোঁ। আৰু ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন আমাৰ লগত সংযোজিত হৈছে। মই সমীৰণৰ ওচৰলৈ যাম। সমীৰণ, কিছু কথা মুকলিকৈ পাতিব লাগিব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে আমি কিছু কথা জানিব বিচাৰিম আপোনাৰ পৰা। আচলতে এই যিটো দুখ সময়, এই দুখ সময়ত সদৌ অসম ছাত্ৰ সন্থাই কিদৰে বিশেষকৈ পৰ্যটন বা এই গাড়ী চালনাৰ লগত জড়িত আমাৰ যিসকল খিলঞ্জীয়া লোক বা আমাৰ যিসকল ভাই বা দাদা, তেওঁলোকক কি ধৰণে আশ্বস্ত কৰিব, মই আপোনাৰ ওচৰলৈ যাম, কথাখিনি পাতিম। কিন্তু ৰাজ্জাক আহমেদ, সাধাৰণ সম্পাদক সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ, মই আপোনাক পোনে সুধিছোঁ যে আপোনালোকে কেনেকুৱা ধৰণৰ সমস্যা সন্মুখীন হৈ আছে বিশেষকৈ মেঘালয়ত? একচুৱেলি চাওক, প্ৰথমতে আজি এই মেঘালয়ৰ ইছ্যুটো লৈ পেলাই আপোনালোকে যিটো টক শ্ব' এটা অনুষ্ঠিত কৰিলে, এইটো কাৰণে প্ৰতিনিধি গোষ্ঠীক আমি সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো কথা ক'বলৈ গ'লে এনেকুৱা যে অতি নিন্দনীয় ঘৃণনীয় ঘটনা যিটো হৈছে প্ৰতিবাৰে হৈ আছে, আৰু এই ঘটনাবিলাক এনেকৈ যদি ঘটি থাকে অনাগত দিনত অসম আৰু মেঘালয়ৰ মাজত যিটো এটা এই সম্পৰ্ক, এই সম্পৰ্কটো মানে ফাট মেলিব। আৰু নিশ্চয়কৈ যে আমি ধৈৰ্যৰ বান্ধ ছিঙাৰ পিছত আমি প্ৰত্যাক্ৰমণ কৰিবলৈ আমি কেতিয়াবা বাধ্য হ'ব লাগিব। কিন্তু এটা কথা, আজি যিখিনি ঘটনা হৈছে যোৱাকালি, আমি ৰাতিপুৱাৰ পৰাই আমি বিভিন্ন সংগঠনৰ, আমাৰ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ, অল ইণ্ডিয়া ৰোড ট্ৰান্সপৰ্ট ফেডাৰেশ্যন, আমাৰ কেব চালক সন্থাৰ যিমান আমাৰ সংগঠন আছে, সকলোৱে আমি সমবেত হৈছিলোঁ, নেতৃস্থানীয় ব্যক্তিসকল। আমি যোৰাবাটলৈ গৈছোঁ, তাতে আমি যোৰাবাট থানাত আমি লগ পালোঁ, আমাক DCP এজন বহি আছে চাম পেগু বুলি, তেখেতে আমাৰ লগত আলোচনা কৰিলে। কেইবাখনো গাড়ী আমাৰ ভাঙিছে, তাৰে দুজনমান চালকক আমি কৰিলোঁ। তেওঁলোকৰ দ্বাৰা ইতিমধ্যে যিটো ফৰ্মেল ছিষ্টেমটো কৰিলোঁ, FIR দিয়া হ'ল। তাৰপিছত আমাৰ আলোচনা হ'ল যে আমি নিশ্চয় আমাৰ আৰক্ষী প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিব লাগিব, যিহেতু আমাৰ ঘটনাটো এনেকুৱা হৈ আছে। ইতিমধ্যে যদিও আমি যোৰাবাটত গাড়ী, শ্বিলঙৰ গাড়ী বা বেংগালৰ গাড়ী আমি বাধা দিছোঁ, বা আমাৰ গাড়ী তাতে তেওঁলোকে বাধা দিয়া আৰম্ভ কৰি দিছে বৰ্ণিহাটৰ সেইফালে। যিহেতু এই খবৰবিলাক পোৱাৰ পিছত আমি কি কৰিলোঁ, আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়া আমাৰ যিজন আছে CP আমাৰ পাৰ্থসাৰথী মহন্ত, ডক্টৰ পাৰ্থসাৰথী মহন্ত ছাৰৰ লগত আমি বহিলোঁ। তাতে আমি নেতৃস্থানীয় ব্যক্তিসকল আছিলোঁ। তেওঁ এটা কথাই ক'লে যে ইতিমধ্যে কমচে কম 500ৰ অধিক গাড়ী এতিয়াও মেঘালয়ত আমাৰ সোমাই আছে। এই গাড়ীখিনি অনাৰ কাৰণে যেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব লাগে, প্ৰয়োজন সাপেক্ষে আমি কি স্কট দি হ'লেও তাৰে SPৰ লগত কথা পাতি কিনে আমাৰ সন্মুখতে কথা পাতিলে স্কট দি হ'লেও গাড়ীখিনি আনিব লাগিব। কিন্তু এইটো বস্তু আমি সুধিছিলোঁ তেখেতসকলক যে আমাৰ গাড়ীখিনি আমি কাইলৈ আকৌ শ্বিলঙলৈ যোৱাৰ কাৰণে আমি প্ৰস্তুত আছোঁ নে নাই, আমি কেনেকৈ যাম, সেই সম্পৰ্কে আপোনালোকে গভৰ্ণমেণ্টৰ হৈ কি মতামত দিয়ে। তেতিয়া তেওঁলোকৰ ফালৰ পৰা এইটোৱে আহিছিলে যে আমি কেনেকৈ দায়িত্ব ল'ম, বা আমি চৰকাৰে কেনেকৈ দায়িত্ব বা প্ৰশাসনে কেনেকৈ দায়িত্ব ল'ম। কিন্তু এইটো বস্তুত আমি ক'ব বিচাৰিছোঁ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদে যে চালকসকল, এতিয়া অকল চালক জড়িত হৈ নাই, চালক মানে মেক্সিমাম শিক্ষিত নিবনুৱা যুৱক আছে, তাতে তেওঁলোকে প্ৰত্যেকজনে প্ৰায় মালিক, প্ৰত্যেকজনে মালিক, চালক বুলি ক'লেও ভুল হয়। গতিকে ষ্টাৰিঙত বহিছে বুলি চালক বুলি কৈছোঁ, কিন্তু প্ৰত্যেকজনে চাকৰি বাকৰি পোৱা নাই। চৰকাৰৰ নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত তেওঁলোক কি কৈছে, কাৰোবাৰ লোনত হওক, কিবা মাটি বিক্ৰী কৰি হ'লে বন্ধ কৰি গাড়ী এখন লৈছে, সেই গাড়ী কিস্তি মাৰিব পৰা নাই, পৰিয়াল পোহপাল দিব পৰা নাই। কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰৰ পৰা আমি পৰিবহণ বিভাগৰ পৰা বা অসম চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় সহযোগ আমি পোৱা নাই। কিন্তু অন্য ৰাজ্যত যেনেকৈ আমাৰ ওপৰত অত্যাচাৰ হৈছে, আমাৰ ওপৰত নিৰ্যাতন চলাইছে, আমাৰ ওপৰত শোষণ চলাইছে, এই ক্ষেত্ৰত অসম চৰকাৰে কিন্তু আমাক
সুৰক্ষা দিব পৰা নাই গতিকে এই ক্ষেত্ৰত অসম চৰকাৰৰ গাফিলতি আছে আমি ভাবিছোঁ আৰু মেঘালয় চৰকাৰক আমি তীব্ৰ নিন্দা আৰু গৰিহণা দিছোঁ যে মেঘালয় চৰকাৰখন পৰ্যটনৰ ওপৰত নিৰ্ভৰ কৰা এখন চৰকাৰ গতিকে তেওঁলোকৰ অৰ্থনীতি আমি সদৌ অসম মটৰ শ্ৰমিক যুটীয়া গোটেই ইণ্ডিয়াৰ যিবিলাক বিভিন্ন ৰাজ্যৰ গাড়ীবিলাক পৰ্যটনৰ যাত্ৰীসকলক লৈ যায় এই ক্ষেত্ৰত তেওঁলোকৰ আৰ্থিক বহুখিনি লাভালাভ হৈছে কিন্তু তেওঁলোকে যদি ভাবিছে যে এই বিভিন্ন ৰাজ্যৰ পৰা বা অসমৰ গাড়ীখিনি দেখিলে তেওঁলোকৰ জেলেচি আহে তেওঁলোকৰ হিংসা ভাৱ আহে গতিকে এই ভাৱ যদি দূৰ নকৰে অনাগত দিনত আমি যদি প্ৰয়োজন হয় আমি অসমৰ বিভিন্ন দল সংগঠন লগ লাগি অনাগত দিনত আমি অৰ্থনৈতিক পথ অৱৰোধ কৰাৰ কাৰ্যসূচী ল'বলৈ বাধ্য ধন্যবাদ জনাইছোঁ মই এই মুহূৰ্তত সমীৰণ ফুকন মই আপোনাৰ ওচৰলৈ আহিছোঁ কিন্তু তাৰ পূৰ্বে মুখ্যমন্ত্ৰী এটা ৰাজহুৱা সংবাদ মাধ্যমত সামাজিক মাধ্যমত জনাইছে যে কনৰাড শৰ্মাৰ লগত তেখেতে কথা পাতিছে তেখেতে কৈছে যে সতীৰ্থ মন্ত্ৰী অতুল বৰাক শেহতীয়া পৰিস্থিতি নিৰীক্ষণৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে সমন্বয় স্থাপন কৰি ঘটনাস্থলীৰ প্ৰকৃত পৰিস্থিতি সম্পৰ্কে বুজ ল'বলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে পৰিস্থিতি অনতিপলমে শান্ত কৰাৰ লগতে শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰাই অনাটো সুনিশ্চিত কৰিবলৈ আমি পৰস্পৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছোঁ অসম আৰু মেঘালয় হৈছে ভগ্নী ৰাজ্য আৰু দুয়োখন ৰাজ্যৰ মাজত এক গভীৰ ঐতিহাসিক সাংস্কৃতিক একতাৰ সম্পৰ্ক আছে পাৰস্পৰিক সন্মান সংযম আৰু সংবেদনশীলতাই সকলো সময়তে আমাক পথ প্ৰদৰ্শন কৰিব লাগিব আমাৰ মাজত সম্পৰ্কক দীৰ্ঘদিন ধৰি সংজ্ঞায়িত কৰি অহা সম্প্ৰীতি বন্ধুত্ব আৰু সদিচ্ছা অটুট ৰখাৰ বাবে আমি আমাৰ সামৰ্থ্যৰ ভিতৰত সকলোখিনি কৰিব লাগিব সঁচা কথা কিন্তু এইখিনি অকল অসমে কৰিলে নহ'ব সকলো ৰাজ্যই কৰিব লাগিব সমীৰণ